কাঠৰ কামত নিখুঁতভাৱে নখ লগোৱাৰ বাবে এয়াৰ ব্ৰেড নেইলাৰ অপৰিহাৰ্য আহিলা। এয়াৰ ব্ৰেড নেইলাৰৰ বৈশিষ্ট্য হৈছে লঘু ডিজাইন, নিয়ন্ত্ৰণযোগ্য গভীৰতা, দ্ৰুত জাম মুক্তি আৰু সহজ লোডিং ব্যৱস্থা, যাৰ ফলত ই কাঠৰ কামৰ বাবে এক অপৰিহাৰ্য আহিলা। এটা এয়াৰ ব্ৰেড নেইলাৰৰ মূল অংশ চিনাক্ত কৰি আৰম্ভ কৰোঁ আহক। আলোচনীখনে ব্ৰেড নখবোৰ ধৰি ৰাখে, অবিৰতভাৱে চলাৰ বাবে নেইলাৰত মসৃণভাৱে ভৰাই দিয়ে। ট্ৰিগাৰে নেইলাৰৰ ফায়াৰিঙৰ মেকানিজম নিয়ন্ত্ৰণ কৰে, যাৰ ফলত আপুনি নখ নিখুঁতভাৱে চলাব পাৰে। গভীৰতা সামঞ্জস্য নবে আপোনাক বিভিন্ন সামগ্ৰী আৰু প্ৰয়োগৰ লগত খাপ খুৱাই নখৰ প্ৰৱেশৰ গভীৰতা নিয়ন্ত্ৰণ কৰিবলৈ দিয়ে। নাকৰ টুকুৰাটোৱে বৰ্কপিছটোৰ ওপৰত নখ স্থাপনৰ পথ প্ৰদৰ্শন কৰে, যাৰ ফলত সঠিক আৰু সামঞ্জস্যপূৰ্ণ নখ জোখাটো নিশ্চিত হয়। এক্সজষ্ট পৰ্টে ব্যৱহাৰকাৰীৰ পৰা বায়ু আৰু ধ্বংসাৱশেষ মুক্ত কৰে, আপোনাৰ কাৰ্যস্থান পৰিষ্কাৰ আৰু সুৰক্ষিত কৰি ৰাখে। এয়াৰ ব্ৰেড নেইলাৰ ব্যৱহাৰ কৰাৰ আগতে সদায় ছেফটি গ্লভছ, গগলছ, নাকৰ মাস্ক আৰু শ্ৰৱণ ক্ষমতাৰ সুৰক্ষা ব্যৱহাৰ কৰিব লাগে। নেইলাৰৰ শেষত নবটো বিচাৰি উলিয়াওক। এই নবটো ব্যৱহাৰ কৰি আলোচনীৰ ঢাকনিখন এৰি দিব আৰু খুলিব। নেইলাৰৰ মেগাজুন কম্পাৰ্টমেণ্টত সুমুৱাওক। মেগাজুনৰ ঢাকনিখন পুনৰ ঠাইত ঠেলি দিয়ক যাতে ডবাটো সুৰক্ষিতভাৱে বন্ধ হয়। বায়ু লুক ৰোধ কৰিবলৈ সংযোগ সুৰক্ষিত হোৱাটো নিশ্চিত কৰক। অবিৰতভাৱে নখ লগোৱাৰ বাবে নিয়মিত ব্যৱধানত ট্ৰিগাৰ টুপি আপোনাৰ ৱৰ্কপিছৰ কাষেৰে নেইলাৰক গতি কৰি ৰাখক। প্ৰয়োজনীয় সংযোগৰ বাবে এয়াৰ ব্ৰেড নেইলাৰক আপোনাৰ ৱৰ্কপিছৰ আকাংক্ষিত স্থানত ৰাখক আৰু নেইলিং অপাৰেচন কৰিবলৈ ট্ৰিগাৰ টানিব। এবাৰ কৰিলে বায়ুৰ নলী বিচ্ছিন্ন কৰক আৰু নেইলাৰৰ পৰা বাকী থকা বায়ুৰ চাপ এৰি দিয়ক। মসৃণ কাৰ্যৰ বাবে ট্ৰিগাৰ, মেগজিন আৰু গভীৰতা নিয়ন্ত্ৰণ চকাটো নিয়মিতভাৱে লুব্ৰিকেট কৰক। মাজে মাজে সকলো ফাষ্টেনাৰ আৰু সংযোগ পৰীক্ষা কৰক আৰু স্থিৰতা আৰু সুৰক্ষাৰ বাবে টান কৰক। ডাক্তৰ ক'ত কোনো লুক বা ব্লক হোৱাৰ বাবে পৰীক্ষা কৰক যিয়ে পৰিৱেশন হ্ৰাস কৰিব পাৰে। বায়ু লুক আৰু ভুল জুই ৰোধ কৰিবলৈ অৰিং, চিল আৰু স্প্ৰিং আদি জীৰ্ণ বা ক্ষতিগ্ৰস্ত অংশ সলনি কৰক।